ডক্টর ভূপেন হাজৰিকা দেৱৰ চতুৰ্থ দশম মৃত্যু দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত এখন শ্ৰদ্ধাঞ্জলি সভা আয়োজন কৰা হৈছিল। এই সভাত মই নিজকে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত অনুভৱ কৰিছোঁ। লগতে বিশ্ব বৰ্ণাঢ্য সুধাকৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৰু জীৱনী আৰু আমাৰ কলেজৰ অধ্যাপিকা এজনীয়ে সুন্দৰকৈ ইয়াত গাইছিলে। ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰত এটা চিনাকি নাম ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ভাৰতৰ সংগীত জগতৰ লগতে সামাজিক সম্প্ৰীতি মানৱতা একতাৰ তেখেত প্ৰতীক আছিল। তেখেতৰ নিচিনা এজন বৰ্ণাঢ্য ব্যক্তিক অসম তথা ভাৰতবৰ্ষ হেৰুৱাই গভীৰ শোকত আক্ৰান্ত হৈছিলে। তাকে আমি তেখেতক পুনৰ জীৱিত কৰাৰ কাৰণে আজিৰ এই প্ৰতি বছৰৰ দৰে অন্য বছৰৰ দৰে এইবেলিও এখন আটকধুনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হ'ল। এই ক্ষেত্ৰত মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক গভীৰভাৱে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেকৈ আমাৰ গণশিল্পীসকল যাতে সদায় অমৰ হৈ থাকে, তেখেত বিৰল ভাৰতবৰ্ষৰ কাৰণে তথা অসমীয়া জাতিৰ গৌৰৱ, তেখেত অমৰ হৈ থাকক, এইখিনি কামনাৰে আমি আজি ইয়াত উপস্থিত হৈছিলোঁ। ধন্যবাদ।